নমস্কাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ এতিয়া বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই ইভা মহন্ত। প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সমাপ্ত হোৱাৰ পিছত এতিয়া ৰাজ্যত তুংগত উঠিছে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ প্ৰচাৰ অভিযান। দিনে নিশে প্ৰাৰ্থীসকলে চলাইছে প্ৰচাৰ। ভোটাৰৰ পদূলিয়ে গৈ ভোট ভিক্ষা কৰিছে প্ৰাৰ্থীসকলে। দ্বিতীয় পৰ্যায়ত অসমৰ 5টা সমষ্টিত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ। স্বায়ত্তশাসিত পৰিষদ শিলচৰ, কৰিমগঞ্জ, নগাঁও, মঙলদৈত দ্বিতীয় পৰ্যায়ত হ'ব নিৰ্বাচন। আনহাতে তৃতীয় পৰ্যায়ত গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰীত হ'ব ভোটগ্ৰহণ। ইতিমধ্যে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু হৈছে আৰক্ষী প্ৰশাসন। আজি পাথাৰকান্দিত নিৰ্বাচনী প্ৰচাৰ চলাব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু পাথাৰকান্দিত উপস্থিত আছে আমাৰ সাংবাদিক গৌৰীশ নন্দী। গৌৰীশ, কিমান সময়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হ'ব? আজি নিৰ্বাচনী প্ৰচাৰ যিহেতু চলাব, এই সন্দৰ্ভত সবিশেষ জানিব বিচাৰিম। হয়, এইবাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ কিন্তু ব্যস্ততা বাঢ়িছে কৰিমগঞ্জত আৰু দেখা গৈছে বিভিন্ন ঠাইত প্ৰচাৰ অভিযান চলি আছে। প্ৰচাৰ অভিযান এই মুহূৰ্তত তুংগত উঠিছে আৰু আজি এইখন পাথাৰকান্দিৰ যি মেডলি চাহ বাগান, ইয়াতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহি উপস্থিত হ'ব, এখন জনসভা সম্বোধন কৰিব। আৰু যদিও 10টাত ইয়াতে কথা আছিলে 10টাত আহি পৌঁছাৰ, কিন্তু অলপ বিলম্ব হৈ আছে, অলপ পলম হৈ আছে, এতিয়ালৈকে অহা নাই। আমি যিখিনি জানিব পাৰিছোঁ, এই মুহূৰ্তত গুৱাহাটীৰ পৰা ৰৱানা দিছে হেলিকপ্টাৰ যোগে আৰু অলপ সময়ৰ ভিতৰতে কৰিমগঞ্জত আহি উপস্থিত হ'ব আৰু এইখন জনসভা সম্বোধন কৰিব। আমি দেখিবলৈ পাইছোঁ, কেমেৰা পাৰ্চন বিপ্লৱে দেখাব, ইয়াতে যেন ৰাইজ উপস্থিত আছে। ৰাইজে কিন্তু বাট চাই আছে নেতাগৰাকীৰ ভাষণ শুনাৰ কাৰণে। ইয়াতে যেন মেডলি চাহ বাগিচা, ইয়াতে মূলত চাহ বাগিচাৰ যে ভোটাৰ, সেইসকল তেওঁলোকে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে তেওঁলোকৰ নেতাৰ যি ভাষণ শুনাৰ কাৰণে। আৰু যি মঞ্চতো সকলো অপেক্ষা বাট চাই আছে, যিহেতু অলপ পলম হৈছে। আমাৰ লগতে যে পাথাৰকান্দি সমষ্টিৰ বিধায়ক কৃষ্ণেন্দু পাল উপস্থিত আছে, তেওঁৰ পৰা জানিবলৈ বিচাৰিম, আজি অলপ বিলম্ব কৰিছে। নাই, আমাৰ প্ৰিয় মন্ত্ৰী মাননীয় শ্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি তাৰ কথা আছিল 11টা বজাত, এতিয়া 11:05 বাজে, বিলম্ব হোৱা নাই। আৰু ইয়াত যিমান মানুহ ইয়াত গোট খাইছে, আপোনালোকে তাতে উপভোগ কৰিব পাৰিছে যে পাথাৰকান্দি আৰু গোটেই কৰিমগঞ্জ কনষ্টিটুৱেঞ্চিত ভাৰতীয় জনতা পাৰ্টিৰ জয়। অনলি কালি টাইমৰ অপেক্ষা কৰিব লাগে। আপোনালোকে 23 মে দেখিব পাৰিব যে বিপুল সংখ্যক ভোটে কৃপানাথ মালা কৰিমগঞ্জৰ পৰা জয়লাভ কৰিব। দেখা গৈছিল আপোনাৰ এই সমষ্টিতে যেন ভোজপুৰী ছিংগাৰ যিজন মনোজ তিৱাৰী বিপুল সংখ্যক জনসমাগম হৈছিল। ইয়াতে আপুনি সেই সময়ত ভালেমান ভোট পাইছিলে। এতিয়া কৃপানাথ মালাৰ কাৰণে কিমান ভোট আপুনি কিমানখিনি দিব পাৰিব বুলি আপুনি আশা ব্যক্ত কৰে? লাষ্ট MP ইলেকশ্যনত পাথাৰকান্দিৰ পৰা 32,000 ভোট পাইছিলে ভাৰতীয় জনতা পাৰ্টি। এইবাৰ 80,000ৰো বেছি পাথাৰকান্দিৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিব। হয়, এয়া আছে বিধায়ক সমষ্টিটোৰ বিধায়ক কৃষ্ণেন্দু পাল। আমি দেখিবলৈ পাইছোঁ ইয়াতে যেন যে প্ৰাৰ্থীৰ প্ৰত্যাশী যিজন কৃপানাথ মালা বিধানসভাৰ উপাধ্যক্ষ, তেওঁ মঞ্চত উপস্থিত আছে। আমি তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। ইয়াতে কৰিমগঞ্জ জিলা সভাপতি যেন সুব্ৰত ভট্টাচাৰ্য আৰু যে প্ৰাৰ্থী কৃপানাথ মালা দুটো উপস্থিত আছে। সুব্ৰত ভট্টাচাৰ্য তেওঁ জিলা সভাপতি। ইয়াতে আপোনালোকৰ যে আয়োজন দেখা গৈছে, ৰাইজৰ উপস্থিতি অলপ কম আছে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও এতিয়ালৈকে উপস্থিত হোৱা নাই। কিবা অসুবিধা হৈছে? আমাৰ চিৰিয়েল টাইমৰ পৰা প্ৰগ্ৰাম অলপ লেট হৈ আছে। হিমন্ত বিশ্ব ডাঙৰীয়াৰ হেলিকপ্টাৰ গুৱাহাটীৰ পৰা ষ্টাৰ্ট কৰিছে আৰু আমাৰ যিমান এক্সপেক্টেশ্যন আছিল ৰাইজৰ উপস্থিতি, আপুনি যিটো কৈছে কম, হিমন্ত দা ইয়াত আহি পাৱাৰ আগতে ৰাইজৰ উপস্থিতি আপুনি দেখিব, ফিল্ডটো ভৰিব, তাৰ কোনো নিশ্চিন্ত থাকক আপোনালোকে। আৰু আমাৰ কৰিমগঞ্জ লোকসভা সমষ্টিৰ আমাৰ প্ৰাৰ্থী আমাৰ লগতে ইয়াত খৰা আছে। এইবাৰ বিজেপিৰ জয় সুনিশ্চিত আছে। কৃপানাথ মালা কৰিমগঞ্জ লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে বিজয়ী হ'ব আৰু আমাৰ নৰেন্দ্ৰ মোদীজীৰ নেতৃত্বত ভাৰতত আবাৰ বিজেপিৰ চৰকাৰ হ'ব, এইটো নিশ্চিন্ত আছে। কৰিমগঞ্জ চিটত, কৰিমগঞ্জ লোকসভা সমষ্টিত কংগ্ৰেছ আৰু UDFৰ কোনো ঠাইত কোনো নামগন্ধ নাই। আপোনালোকে দেখিব UDFৰ সাংসদ এজন ব্যৰ্থ সাংসদ হিচাপে বিবেচিত হৈছিল আৰু কংগ্ৰেছৰ প্ৰাৰ্থী এইবাৰ কোন স্থানত থাকিব এতিয়ালৈকে এইটো কোৱা মুস্কিল। আমাৰ প্ৰাৰ্থীৰ লগত কণ্টেষ্টত কংগ্ৰেছ নাই UDF থাকিব, আজিৰ দিনতে এইটো এতিয়ালৈকে ঠিক হোৱা নাই। আমাৰ প্ৰাৰ্থী মিনিমাম 1 লাখ ভোটত বিজয়ী হ'ব এই কনষ্টিটুৱেঞ্চিৰ পৰা। কৃপানাথ মালাৰ প্ৰাৰ্থী আমাৰ লগত আছে, তেওঁক জানিব বিচাৰে যে আপুনি গোটেই সমষ্টি ঘূৰি আছে। ইয়াতে এইটো বাগানৰ সমষ্টি, আপোনাৰ বাগানীয়া সম্প্ৰদায়ৰ মানুহ, আপুনি কিমান ভোট পাব বা কিমান আশাবাদী আপুনি ইয়াৰ পৰা জয়লাভ কৰে? বাগানৰ মানুহ তো 100% ভোট দিব।
এইটো খাটাং আৰু বেলেগ মানুহ আছে মুছলিম মানুহ ভোট দিব এতিয়া আমি মুছলিম মানুহ কাম কৰি আছোঁ এখেত মাইনৰিটি আমাৰ লগত আছে হিন্দু আছে ইয়াত এইবিলাক নাই মেইন কথা হ'ল আমাৰ নৰেন্দ্ৰ মোদী ইমান ভাল ভাল কাম কৰিছে গতিকে মানুহ আমাৰ লগত আছে কাষ্ট্ৰীয়মৰ কথাই নাই চব আছে আমাৰ লগত নিকটতম প্ৰতিদ্বন্দ্বী কাক বুলি ভাবে প্ৰতিদ্বন্দ্বীটো এতিয়ালৈকে মই পোৱা নাই কোন প্ৰতিদ্বন্দ্বী হ'ব চাওঁ কংগ্ৰেছ নহ'লে UDF এটা হ'ব আৰু কিন্তু এতিয়ালৈকে আমি পোৱা নাই এই যে প্ৰতিদ্বন্দ্বী হ'ব বুলি হয় তেওঁ কৈছে প্ৰতিদ্বন্দ্বী পোৱা নাই প্ৰতিদ্বন্দ্বী তেওঁ অকলে ইয়াতে মানে তেওঁ 1 নম্বৰতে আছে বুলি দাবী কৰিছে আৰু বৰ্তমানে আমি অকলে ইয়াতে দেখিছোঁ যে সভা যে ৰাইজ যথেষ্ট সংখ্যক ৰাইজ আহি উপস্থিত হৈছে অকলে বাট চাই আছে তেওঁলোকৰ নেতাগৰাকীৰ অপেক্ষা কৰি আছে অলপ সময়তো হয়তো হিমন্ত বিশ্ব শৰ্মা ইয়াতে ঠাইতে উপস্থিত হ'ব আৰু ইয়াতে যে নিৰ্বাচনী জনসভা আৰম্ভ হ'ব ইবা গৌৰী এই মুহূৰ্তে আপোনাক ধন্যবাদ জনাইছোঁ আমি পৰৱৰ্তী সময়ত পুনৰ যাম আপোনাৰ কাষলৈ আমি জনাই আছোঁ দ্বিতীয় তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৰাজ্যজুৰি এতিয়া কিদৰে চলিছে প্ৰস্তুতি আৰু আজি যিহেতু নিৰ্বাচনী প্ৰচাৰ চলাবৰ বাবে ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা অংশগ্ৰহণৰ কথা আমি অৱগত কৰিছোঁ আৰু পোনপটীয়াভাৱে আমাৰ সাংবাদিক গৌৰী নন্দীয়ে দেখুৱালে কিদৰে ৰাজ্যৰ উপস্থিতি বা কেনেধৰণে প্ৰস্তুতি গঢ়ি তোলা হৈছে